নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম সুপ্ৰিম কোৰ্টৰ ৰিলেটেড যোনটো আমাৰ পাৰ্ট 2 আছিলে। পাৰ্ট 1 আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ, য'ত আমি সুপ্ৰিম কোৰ্টৰ জাজবিলাকৰ কোৱালিফিকেশ্যন কি লাগিব, তেওঁ এজন জাজ হ'ব লাগিলে, সুপ্ৰিম কোৰ্টৰ জাজ হ'ব লাগিলে আমি ইতিমধ্যে চাইছিলোঁ যে তেওঁ এটলিষ্ট 10 বছৰ এডভোকেট হিচাপে হাইকোৰ্টৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, বা তেওঁ এজন 5 বছৰ জাজ হ'ব লাগিব হাইকোৰ্টৰ মিনিমাম। গতিকে এই গোটেই কথাবিলাক চাইছিলোঁ, আৰু তেওঁৰ এজৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভিজন আমাৰ সংবিধানত উল্লেখ নাই, আমি ইতিমধ্যে আলোচনা কৰিছোঁ লাষ্ট পাৰ্টত। আৰু আমি চাইছিলোঁ যে তেওঁলোকৰ ছাৰ্ভিচ 10 ইয়েৰৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ ফিক্সড ছাৰ্ভিচ 10 ইয়েৰ্ছ বা 5 বছৰৰ কাৰণে বুলি কোনো ধৰণৰ প্ৰভিজন আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে উল্লেখ নকৰে। কিন্তু এটা কথা দিয়া আছিলে যে তেওঁলোকে 65 ইয়াৰ্ছত তেওঁলোকৰ ৰিটায়াৰমেণ্ট হয়। গতিকে ইয়াত দিয়া আছে ৰিমুভেল অফ জাজেছ এণ্ড ইম্পিচমেণ্ট। গতিকে সাংবিধানিকভাৱে সুপ্ৰিম কোৰ্টৰ জাজ এজনক কিদৰে ৰিমুভ কৰিব পাৰি তেওঁলোকৰ পদত, আৰু কিহৰ বেচিছত তেওঁক ৰিমুভ কৰিব পাৰি তাৰ বিষয়ে ইনফৰ্মেশ্যনখিনি আমি চাম। ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 124 ছেকশ্যন 4। আণ্ডাৰ আৰ্টিকল 124 ছেকশ্যন 4 ক্ষেত্ৰত ইয়াত দিয়া আছে এ জাজ অফ সুপ্ৰিম কোৰ্ট A judge of the Supreme Court shall not be removed from his office except by an order of the President passed after an address by each house of the Parliament by special majority. গতিকে each house মানে ইয়াত কথা কোৱা হৈছে ৰাজ্যসভা আৰু লোকসভা, এই দুয়োটা হাউচৰ পৰা স্পেচিয়েল মেজৰিটি থ্ৰু দি পাছ হোৱা এখন ৰেজলিউশ্যনৰ দ্বাৰাহে প্ৰেচিডেণ্টে তেওঁৰ ইম্পিচমেণ্টৰ কাৰণে তেওঁ প্ৰচেছটো আগবঢ়াব পাৰিব। গতিকে প্ৰেচিডেণ্টে এই প্ৰচেছটো ফ'ল' কৰিহে এজন জাজ অফ দ্য সুপ্ৰিম কোৰ্টক ইম্পিচমেণ্ট বা তেওঁক তাৰ এই পদটোৰ পৰা ৰিমুভ কৰিব পাৰে। ইয়াত দিয়া আছে জাজেছ কেন বি ৰিমুভড অনলি অন দ্য গ্ৰাউণ্ডছ অফ প্ৰুভড মিছবিহেভিয়াৰ অৰ ইনকেপাচিটি। গতিকে যেতিয়া তেওঁক একদম মিছবিহেভিয়াৰৰ কাৰণে প্ৰুভ হ'ব আৰু বা ইনকেপাচিটি তেওঁৰ নিজৰ ৰোলটো পাৰফৰ্ম কৰিব নোৱাৰাৰ কাৰণে ইনকেপাচিটি তেওঁৰ প্ৰুভ হ'ব, তেতিয়াহে তেওঁক সেই পদটোৰ পৰা আঁতৰাই পঠাব পাৰি বা ৰিমুভ কৰিব পাৰি। গতিকে সেই কথাটোকে কোৱা হৈছে। ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 124(5) পাৰ্লিয়ামেণ্ট মে বাই ল ৰেগুলেট দ্য প্ৰচিডিউৰ relating to the removal of a judge of the Supreme Court. Under this article, Parliament provides the procedure for removal by the Judges Inquiry Act 1968. গতিকে এজন সুপ্ৰিম কোৰ্টৰ জাজক কি ধৰণে ৰিমুভ কৰিব পাৰি তাৰ ক্ষেত্ৰত আইন কানুন বনোৱাৰ দায়িত্ব সম্পূৰ্ণ পাৰ্লিয়ামেণ্টৰ আছে বুলি ইয়াত কোৱা হৈছে। নেক্সট আছে নো জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট হেজ বিন ইম্পিচড চ' ফাৰ। গতিকে এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ কোনো এজন জাজক ইম্পিচমেণ্টৰ প্ৰচেছেৰে তেওঁক সেই পদটোৰ পৰা ৰিমুভ কৰা হোৱা নাই। ইয়াত দিয়া আছে দ্য ফাৰ্ষ্ট কেছ অফ ইম্পিচমেণ্ট ইজ ডেট অফ জাষ্টিছ ভি ৰামাস্বামী অফ দ্য সুপ্ৰিম কোৰ্ট ইন লোকসভা। গতিকে তেওঁক লোকসভাত এই তেওঁৰ ইম্পিচমেণ্টৰ কাৰণে প্ৰচিডিউৰটো আৰম্ভ কৰা হৈছিলে যদিও 1991 to 1993 ভিতৰত, বাট ফাইনেলি হি কুড নট বি ইম্পিচড। গতিকে জাষ্টিছ ৰামাস্বামীৰ ক্ষেত্ৰত আমাৰ সুপ্ৰিম কোৰ্টৰ জাজ এজনৰ ক্ষেত্ৰত যেতিয়া লোকসভাত তেওঁৰ ইম্পিচমেণ্টৰ প্ৰচেছটো আৰম্ভ হৈছিলে যদিও তেওঁক ইম্পিচ কৰা নহ'ল। তাৰপাছত আকৌ দিয়া আছে দ্য ছেকেণ্ড কেছ অফ ইম্পিচমেণ্ট ইজ ডেট অফ জাষ্টিছ সুমিত্ৰা সেন। গতিকে সুমিত্ৰা সেনৰ ক্ষেত্ৰত ছেকেণ্ডটো ইম্পিচমেণ্ট কেছৰ আমি দেখিবলৈ পাইছিলোঁ। ইয়াত দিয়া আছে অফ কলকাতা হাইকোৰ্ট। গতিকে তেওঁ সুমিত্ৰা সেন আছিলে কলকাতা হাইকোৰ্টৰ এজনী জাষ্টিছ। গতিকে তেওঁক ইম্পিচ কৰাৰ কাৰণে প্ৰচেছ আৰম্ভ হৈছিলে। ইয়াত দিয়া আছে দ্য BSP যোনটো বহুজন সমাজ পাৰ্টি আছিলে ৱাজ দ্য অনলি পাৰ্টি টু অপ'জ দ্য মোশ্যন টু ৰিমুভ দ্য জাজেছ। গতিকে তেওঁক এই জাষ্টিছজনীক বা সুপ্ৰিম কোৰ্টৰ জাজজনীক তেওঁক সুমিত্ৰা সেনক ৰিমুভ কৰাৰ অপজিশ্যনত বা তেওঁক ৰিমুভ কৰিব নালাগে বুলি ভোট প্ৰদান কৰা এটা পাৰ্টি আছিলে BSP, আৰু তেওঁলোকৰ এই ভোট প্ৰদানৰ ক্ষেত্ৰতে এই জাষ্টিছগৰাকীক ইম্পিচ কৰিব পৰা নহ'ল। ইয়াত দিয়া আছে আফটাৰ দিছ ইয়াত চি হ'ব লাগিছিলে, চি ৰিজাইনড এণ্ড দেয়াৰ ৱাজ ন' নিড ফৰ ইম্পিচমেণ্ট। গতিকে এই প্ৰচেছটোৰ পাছত সুমিত্ৰা সেনে নিজে ৰিজাইন কৰি দিছিলে, আৰু তাৰ পাছত তেওঁক কোনো ধৰণৰ ইম্পিচমেণ্টৰ দৰকাৰ নহ'ল। ইয়াত দি আছে আণ্ডাৰ আৰ্টিকল 217A এ জাজ অফ দ্য হাই কোৰ্ট মে বাই ৰাইটিং আণ্ডাৰ হিজ হেণ্ড এড্ৰেছ টু দ্য প্ৰেচিডেণ্ট ৰিজাইনছ হিজ অফিচ। গতিকে হাইকোৰ্টৰ জাজ এজনে যদি ৰিজাইন কৰিব বিচাৰে তেওঁৰ ৰেজিগনেশ্যন লেটাৰ টু দ্য প্ৰেচিডেণ্ট লিখিব লাগিব। আমাক সুধি দিব পাৰে যে হাইকোৰ্টৰ জাজ এজনে যদি ৰিজাইন কৰিব লাগে তেতিয়াহ'লে তেওঁৰ ৰেজিগনেশ্যন লেটাৰ কাক ছাবমিট কৰিব। তেতিয়াহ'লে আমাক অপশ্যন দি দিব CJI চিফ জাষ্টিছ অফ ইণ্ডিয়া, বা আমাক দি দিব প্ৰেচিডেণ্ট, তাৰপাছত দিব ভাইচ প্ৰেচিডেণ্ট, বা তেতিয়া দিব আমাক PM। তেতিয়াহ'লে আমি ক'ব লাগিব যে হাইকোৰ্টৰ জাজ এজনে ৰেজিগনেশ্যন লেটাৰ ছাবমিট কৰিব লাগিলে প্ৰেচিডেণ্টক ছাবমিট কৰিব। তাৰপিছত আকৌ দিয়া আছে আণ্ডাৰ আৰ্টিকল 124(2) এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট মে বাই ৰাইটিং হিজ হেণ্ড এড্ৰেছ টু দ্য প্ৰেচিডেণ্ট ৰিজাইনছ হিজ অফিচ। গতিকে যেতিয়া সুপ্ৰিম কোৰ্টৰ জাজ এজনেও নিজৰ ৰেজিগনেশ্যন লেটাৰ লিখিব লাগিব তেতিয়াও তেওঁ প্ৰেচিডেণ্টক এড্ৰেছ কৰিহে লিখে। আমাক অপশ্যন দি দিব পাৰে
আমাক যোনটো হাই কোৰ্টৰ ক্ষেত্ৰত অপশ্যন দি দিব পাৰে কনফিউজ কৰাৰ কাৰণে যে হাই কোৰ্টৰ জাজ এজনে যেতিয়া ৰেজিগনেশ্যন লেটাৰ ছাবমিট কৰিব বা লিখিব তেতিয়া তেওঁ কাক এড্ৰেছ কৰে আমাক দি দিব গভৰ্ণৰক আমাক কনফিউজ কৰাৰ কাৰণে গভৰ্ণৰ দি দিব পাৰে বা CM দি দিব পাৰে PM দি দিব পাৰে আৰু প্ৰেচিডেণ্ট দি দিব পাৰে তেতিয়াহ'লে আমি প্ৰেচিডেণ্টত টিক মাৰ্ক কৰিব লাগিব ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আকৌ দিয়া আছে চেলাৰিজ এণ্ড এলাউন্সেছ গতিকে সুপ্ৰিম কোৰ্টৰ জাজসকলৰ চেলাৰি বা তেওঁলোকে এলাউন্স কি পায় গতিকে এই কথাটো আমি মন কৰিবলগীয়া ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 125 The salaries, allowances, privileges, leave and pensions of the judge of the Supreme Court are determined from time to time by the Parliament. গতিকে তেওঁলোকৰ যিমানবিলাক চেলাৰি বা তেওঁলোকে যিমানবিলাক প্ৰিভিলেজ পায় বা এলাউন্সেছ পায় সেই গোটেইবিলাক কথা টাইম টু টাইম পাৰ্লিয়ামেণ্টে নিৰ্ধাৰণ কৰে আকৌ দিয়া আছে চেলাৰি অফ চিফ জাষ্টিছ অফ ইণ্ডিয়া ইজ 1 লাখ পাৰ মান্থ গতিকে CJI চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ চেলাৰি হ'ল 1 লাখ পাৰ মান্থ আৰু চেলাৰি অফ আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট 90,000 পাৰ মান্থ গতিকে বাকী জাজ আছিলে 33 জন তেওঁলোকৰ পাৰ মান্থ চেলাৰি হ'ল 90,000 আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ চেলাৰি হ'ল 1 লাখ পাৰ মান্থ গতিকে টোটেল আমাৰ জাজৰ সংখ্যা আছিলে আমাৰ সুপ্ৰিম কোৰ্টৰ 34 জন ভেৰি ইম্পৰ্টেণ্ট আমি মনত ৰাখিব লাগিব তাৰপিছত আকৌ দিয়া আছে দ্য ৰিটায়াৰ্ড চিফ জাষ্টিছ এণ্ড জাজেছ আৰ এণ্টাইটেল টু 50% অফ দেয়াৰ লাষ্ট ড্ৰন চেলাৰি এজ মান্থলি পেঞ্চন গতিকে যেতিয়া চিফ জাষ্টিছ অফ ইণ্ডিয়া বা জাজ অফ দ্য সুপ্ৰিম কোৰ্টৰ লাষ্ট মান্থত তেওঁলোকে যিমানখিনি চেলাৰি পায় সেই চেলাৰিখিনিৰ 0.5% তেওঁলোকে পেঞ্চনৰ পাছত পেঞ্চন হিচাপে পাই থাকে গতিকে আমি যদি ধৰি লওঁ যে চিফ জাষ্টিছ অফ ইণ্ডিয়া বা জাজ অফ দ্য সুপ্ৰিম কোৰ্টে যদি 1 লাখ চেলাৰি পায় তেওঁ পেঞ্চন হোৱাৰ আগৰ মাহত যদি পেঞ্চন নোহোৱাৰ আগতে তেওঁ 1 লাখ চেলাৰি পায় তেতিয়াহ'লে তেওঁ পেঞ্চন ৰাখি হিচাপে 1 লাখৰ 0.5% তেওঁ 50,000 তেওঁ পাব 50,000 তেওঁ পেঞ্চন হিচাপে পাব গতিকে এইটো তেওঁলোকৰ ক্ষেত্ৰত প্ৰিভিলেজ বুলি আমি ক'ব পাৰোঁ নেক্সট আছে এডহক জাজেছ গতিকে এটা টেম্পৰাৰী পিৰিয়ডৰ কাৰণে কিছুমান জাজক সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে কিছু কেছবিলাকত এপইণ্ট কৰা হয় তেওঁলোকক কিছুমান পাৰ্টিকুলাৰ কেছত আৰু সেই জাজবিলাকক এডহক জাজেছ বুলি আমি কওঁ তেওঁলোক এটা টেম্পৰাৰী টাইম পিৰিয়ডৰ কাৰণেহে তেওঁলোকক এপইণ্ট কৰা হয় ইয়াত দিয়া আছে আণ্ডাৰ আৰ্টিকল 127 ইফ এট এনি টাইম দেয়াৰ ইজ নট এ কোৱাৰাম অফ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট টু হোল্ড অৰ কণ্টিনিউ এনি ছেশ্যন গতিকে ইয়াত কোৱা আছে যদি তেওঁলোকৰ কোৱাৰাম নাথাকে বা তেওঁলোকে যে এটা ফিক্স জাজৰ সংখ্যা থাকিব লাগিব এটা কেছ ষ্টাডি কৰাৰ ক্ষেত্ৰত বা সেই কেছটোত ইনভেষ্টিগেশ্যন কৰাৰ ক্ষেত্ৰত গতিকে সেনেকুৱা যদি কোনো ধৰণৰ প্ৰভিজন তেওঁলোকৰ নাথাকে বা বান্ধন নাথাকে তেতিয়াহ'লে তেওঁলোকে CJI কেন এপইণ্ট এ জাজ অফ দ্য হাই কোৰ্ট এজ এ এডহক জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট ফৰ এ টেম্পৰাৰী পিৰিয়ড গতিকে CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়াই এজন এডহক জাজ তেওঁ এপইণ্ট কৰিব পাৰে হাই কোৰ্টৰ পৰা কিন্তু এটা কণ্ডিশ্যনতহে এই হাই কোৰ্টৰ জাজজনৰ কোৱালিফিকেশ্যন থাকিব লাগিব তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পৰা গতিকে তেওঁৰ 5 বছৰ হাই কোৰ্টৰ জাজ হ'ব লাগিব মিনিমাম বা তেওঁৰ 10 বছৰ এডভোকেট হিচাপে হাই কোৰ্টত ছাৰ্ভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়া তেওঁ এজন সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে এপইণ্ট হ'ব পৰা কোৱালিফিকেশ্যন আমি থকা বুলি ধৰি লওঁ কিন্তু তেওঁ এই CJI যেতিয়া এপইণ্ট কৰিব তেতিয়া তেওঁ প্ৰেচিডেণ্টৰ এটা এপ্ৰুভেল ল'ব লাগে আৰু তেওঁ হাই কোৰ্টৰ যোনটো হাই কোৰ্টৰ জাজ এজনক সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে এপইণ্ট কৰিব আমি ছাপ'জ কি ধৰি ল'লোঁ উত্তৰ প্ৰদেশৰ হাই কোৰ্টৰ পৰা এজন জাজক সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে এপইণ্ট কৰিব সেই উত্তৰ প্ৰদেশৰ হাই কোৰ্টৰ যোনটো CJI থাকিব বা চিফ জাষ্টিছ থাকিব সেই চিফ জাষ্টিছৰ লগত CJI অফ ইণ্ডিয়া বা চিফ জাষ্টিছ অফ ইণ্ডিয়াই কনচাল্ট কৰিব লাগিব যে আপোনালোকৰ হাই কোৰ্টৰ এজন মেম্বাৰক বা জাজ এজনক আমি সুপ্ৰিম কোৰ্টৰ মেম্বাৰ হিচাপে বা জাজ হিচাপে এপইণ্ট কৰিম তেতিয়া সেই হাই কোৰ্টৰ CJI বা চিফ জাষ্টিছৰ লগত কনচাল্ট আৰু প্ৰেচিডেণ্টৰ পৰা এপ্ৰুভেলৰ পাছতহে তেওঁ সেই এপইণ্টমেণ্টটো কৰিব পাৰিব গতিকে এইখিনি কথা ইয়াত দিয়া আছে Under Article 127, if at any time there is not a quorum of the judges of the Supreme Court to hold or continue any session, CJI can appoint a judge of the High Court as an ad hoc judges of the Supreme Court for a temporary period. গতিকে ad hoc judge হিচাপে তেওঁ এপইণ্ট কৰিব পাৰে এজন হাই কোৰ্টৰ জাজক তাৰপিছত দিয়া আছে হি কেন ডু ছ' অনলি আফটাৰ কনচাল্টেশ্যন উইথ দ্য চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট কনচাৰ্ণ্ড গতিকে যোনখন হাই কোৰ্টৰ ইতিমধ্যে ক'লোঁ যদি যোনখন হাই কোৰ্টৰ পৰা এজন জাজক এপইণ্ট কৰিব তাৰ CJI লগত বা চিফ জাষ্টিছৰ লগত তেওঁ কনচাল্ট কৰিব লাগিব CJI বা চিফ জাষ্টিছ অফ ইণ্ডিয়াই তাৰপিছত আকৌ দিয়া আছে উইথ প্ৰিভিয়াছ কনচেণ্ট অফ দ্য প্ৰেচিডেণ্ট আৰু তেওঁ তাৰ প্ৰথমতে প্ৰেচিডেণ্টৰ কনচেণ্ট ল'ব লাগিব বা এটা এপ্ৰুভেল বা পাৰ্মিশ্যন এটা ল'ব লাগিব তাৰপিছত আকৌ দিয়া আছে দ্য জাজ ছ' এপইণ্টেড শ্বুড বি কোৱালিফাইড ফৰ এপইণ্টমেণ্ট এজ এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট গতিকে যোনজন হাই কোৰ্টৰ জাজক সুপ্ৰিম কোৰ্টৰ এডহক জাজ হিচাপে এপইণ্ট কৰিব তেওঁৰ কোৱালিফিকেশ্যন থাকিব লাগিব সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পৰা গতিকে
সেইখিনি আছিলে সুপ্ৰিম কোৰ্টৰ জাজ এজনক সুপ্ৰিম কোৰ্টত এজন এডহক জাজ তেওঁলোকে এপইণ্ট কৰাৰ ক্ষেত্ৰত প্ৰভিজন আৰু তেওঁলোকৰ চেলাৰী আৰু এলাউৱেন্সৰ ক্ষেত্ৰত প্ৰভিজনখিনি তাৰপাছত নেক্সট দিয়া আছে ৰিটায়াৰ্ড জাজেছ প্ৰচিডিউৰ অফ দ্য কোৰ্ট গতিকে তাৰপাছত আছে ইণ্ডিপেণ্ডেঞ্চ অফ জাজেছ গতিকে ইণ্ডিপেণ্ডেঞ্চ অফ জাজেছ আৰু জুৰিছডিকশ্যন এণ্ড পাৱাৰ অফ সুপ্ৰিম কোৰ্ট এইটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম কিন্তু আমি এই পাৰ্টটোতে চাই ল'ম যোনটো ৰিটায়াৰ্ড জাজৰ ক্ষেত্ৰত আৰু প্ৰচিডিউৰ অফ কোৰ্টৰ ক্ষেত্ৰত প্ৰভিজনখিনি গতিকে ৰিটায়াৰ্ড জাজ এজন আমি ৰিএপইণ্ট কৰিব নোৱাৰোঁ কিন্তু CJI চিফ জাষ্টিচ অফ ইণ্ডিয়াই যদি বিচাৰে তেতিয়াহ'লে ৰিটায়াৰ্ড জাজ এজনক কিছু টাইমৰ বাবে সুপ্ৰিম কোৰ্টত তেওঁৰ ছাৰ্ভিচ দিয়াৰ কাৰণে CJI আকৌ ৰিএপইণ্ট কৰিব পাৰে বা তেওঁক এটা ৰিকুৱেষ্ট কৰিব পাৰে গতিকে ইয়াত সেই কথাটোকে দিয়া আছে আণ্ডাৰ আৰ্টিকল 128 at any time the CJI chief justice of India can request a judge of a retired judge of the Supreme Court or a retired judge of a high court to act as a judge of the Supreme Court for a temporary period গতিকে এজন ৰিটায়াৰ্ড জাজ অফ হাই কোৰ্ট বা এজন ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট তেওঁলোকক CJI ৰিকুৱেষ্ট কৰিব পাৰে যে এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ডৰ কাৰণে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে নিজৰ ছাৰ্ভিচ আকৌ দিয়াৰ কাৰণে গতিকে আফটাৰ ৰিটায়াৰমেণ্ট তেওঁলোকে CJI এজন হাই কোৰ্টৰ জাজ বা সুপ্ৰিম কোৰ্টৰ জাজক এই ৰিকুৱেষ্টটো প্ৰদান কৰিব পাৰে তাৰপাছত দিয়া আছে প্ৰচিডিউৰ অফ দ্য কোৰ্ট ইয়াত দিয়া আছে প্ৰচিডিউৰ অফ কোৰ্টৰ প্ৰচিডিউৰ কি ইয়াত দিয়া আছে দ্য সুপ্ৰিম কোৰ্ট কেন with the approval of president make rules for regulating generally the practice and procedure of the court গতিকে কোৰ্টৰ যিমানবিলাক প্ৰচিডিউৰ আৰু প্ৰেক্টিছৰ কাৰণে ৰুল ৰেগুলেশ্যনৰ দৰকাৰ সেইখিনি প্ৰেচিডেণ্টৰ এপ্ৰুভেলৰ লগতে সুপ্ৰিম কোৰ্টে সেই প্ৰচিডিউৰ বা প্ৰেক্টিছবিলাক ৰুল ৰেগুলেশ্যনবিলাক তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে আকৌ দিয়া আছে কনষ্টিটিউচনেল বেঞ্চ গতিকে আমি যিহেতু বহুতবিলাক কেছত নিউজত দেখিবলৈ পাওঁ যে কনষ্টিটিউচনেল বেঞ্চ এখন বহিছে কনষ্টিটিউচনেল বেঞ্চ এখনত মিনিমাম মানুহৰ সংখ্যা বা জাজৰ সংখ্যা হ'ব লাগিব 5 জন তাতকৈ ওপৰত হ'ব পাৰে ওপৰত হ'লে 7 জন হ'ব লাগিব বা 11 জন হ'ব লাগিব গতিকে এনেকুৱা এটা অমিল সংখ্যা হ'ব লাগিব গতিকে এনেকুৱাকৈ এখন তেওঁলোকে বেঞ্চ ক্ৰিয়েট কৰিব পাৰে ইয়াত দিয়া আছে কনষ্টিটিউচনেল বেঞ্চ এ বেঞ্চ কনচিষ্টিং অফ এটলিষ্ট 5 জাজেছ কনষ্টিটিউটেড বাই দ্য CJI টু হিয়াৰ এ কেছ ইনভলভিং এ ছাবষ্টেঞ্চিয়েল কুৱেশ্যন অফ ল গতিকে যোনটো কেছত ল খুব বেছি পৰিমাণে ইনভলভ হৈ থাকিব বা এটা কমপ্লেক্স কেছ হ'ব সেই কেছটোত এটা তেওঁলোকে ছেটিছফাইং এটা তেওঁলোকে জাজমেণ্ট দিয়াৰ কাৰণে এখন বেঞ্চ CJI নিৰ্মাণ কৰিব পাৰে আৰু তাৰ মিনিমাম ষ্ট্ৰেংথ হ'ব লাগিব 5 জন গতিকে আমাক সুধি দিব পাৰে যে কনষ্টিটিউচনেল বেঞ্চ নিৰ্মাণ কৰাৰ দায়িত্ব কাৰ তেতিয়াহ'লে আমাক অপশ্যন দিব পাৰে যে CJI প্ৰেচিডেণ্ট PM গতিকে আমি ক'ব লাগিব যে CJIৰ দায়িত্ব এখন কনষ্টিটিউচনেল বেঞ্চ নিৰ্মাণ কৰাটো গতিকে এই পাৰ্টটো চোৱাৰ বাবে ধন্যবাদ থ্যাংকছ ফৰ ৱাচিং নেক্সট পাৰ্টত আমি আলোচনা কৰিম ইণ্ডিপেণ্ডেণ্ট অফ দ্য জাজেছ গতিকে জাজবিলাকে কি কাৰণত ইণ্ডিপেণ্ডেণ্ট হিচাপে কাম কৰিব পাৰে আৰু জুৰিছডিকশ্যন তেওঁলোকৰ জুৰিছডিকশ্যন মানে হ'ল কোনটো এৰিয়াৰ ভিতৰত সুপ্ৰিম কোৰ্টৰ নিজৰ পাৱাৰবিলাক তেওঁলোকে এনজয় কৰে বা তেওঁলোকে নিজৰ পাৱাৰবিলাক এপ্লাই কৰিব পাৰে কোন এৰিয়াৰ ভিতৰত তেওঁলোকে থাকি কাম কাজবিলাক কৰে এই গোটেই কথাবিলাক আলোচনা কৰিম গতিকে এই পাৰ্টটো চোৱাৰ বাবে ধন্যবাদ থ্যাংকছ ফৰ ৱাচিং